নমস্কাৰ বন্ধুসকল বাংলাদেশত যেতিয়াৰে পৰা নতুন চৰকাৰ এখন গঠন কৰা হৈছে মোহাম্মদ ইউনুছৰ নেতৃত্বত তেতিয়াৰে পৰা ভাৰত আৰু বাংলাদেশৰ মাজৰ সম্পৰ্কটো আগৰ নিচিনা হৈ থকা নাই আগৰ নিচিনা মানে যেতিয়া বাংলাদেশৰ প্ৰধানমন্ত্ৰী আছিল শেখ হাছিনা তেতিয়া যেনেকুৱা এটা সম্পৰ্ক আছিল ভাৰতৰ লগত বাংলাদেশৰ সেই সম্পৰ্কটো বৰ্তমান নাই মোহাম্মদ ইউনুছে বাংলাদেশৰ শাসনভাৰ হাতত লৈয়ে মানে কিছুমান এনেকুৱা কাম কৰিছে যিবিলাক কাৰ্যই মানে বাংলাদেশখন যে বৰ্তমান মানে এন্টি ইণ্ডিয়া হৈ গৈছে হেতু আমি উমান পাব পাৰো যেনে সিদিনাখন অলপতে এটা নিউজ পাইছিলো আমি যে বাংলাদেশে ভাৰতলৈ ইলিশ মাছৰ সাপ্লাইটো বন্ধ কৰি দিছে এতিয়া ইয়াতে ইলিশ মাছৰ সাপ্লাইটো বন্ধ কৰাটো ডাঙৰ কথা নহয় ডাঙৰ কথা হ'ল এইটো যেতিয়া দুখন দেশৰ মাজত কিবা এটা মানে কূটনৈতিক সম্পৰ্ক থাকে ভাল সম্পৰ্ক থাকে তেতিয়া সেই সম্পৰ্কটো বিভিন্ন ধৰণে হয় বেহা বেপাৰৰ পৰা আদি কৰি শিক্ষা দীক্ষা চিকিৎসা যুদ্ধ বিগ্ৰহ আদি আটাইবিলাক মানে বিভাগতে সেই সম্পৰ্কটো ৰক্ষা কৰা হয় কিন্তু বৰ্তমান বাংলাদেশে তেওঁলোকৰ পৰা যেটো মানে এক্সপোৰ্ট ইলিশ মাছৰ এক্সপোৰ্টটো ভাৰতলৈ বন্ধ কৰি দি সেই মানে যেটো মানে এমওইউ বন্ধটো মানে কি কৰি দিছে খণ্ডন কৰিছে এমওইউ মানে হল মেমোৰেন্ডাম অফ আন্ডাৰষ্টেণ্ডিং অৰ্থাৎ মানে বুজাবুজিৰ এখন মানে চুক্তিৰ নিচিনা মানে দুটা পক্ষৰ বা দুখন দেশৰ মাজত কিছুমান কি হয় চুক্তি সম্পাদিত কৰা হয় সেইবিলাকে হৈছে এমওইউ গতিকে ইলিশ মাছৰ সাপ্লাইটো বন্ধ কৰি দি বাংলাদেশে এই চুক্তিখনৰ কি কৰিছে অপমান কৰিছে বা ইয়াক মানে উলংঘা কৰিছে বাৰু যিয়ে নহওক আৰু বিভিন্ন সময়ত আমি বাংলাদেশত কি দেখা পাই আছো বৰ্তমান যেতিয়াৰ পৰা শেখ হাছিনা মানে তাৰ পৰা নোহোৱা হৈছে মানে ইণ্ডিয়াত আশ্ৰয় লৈ আছে তেতিয়াৰ পৰা আমি কি দেখা পাই আছো যে বাংলাদেশত কিছুমান মানে এন্টি হিন্দু কাৰ্যকলাপ চলি আছে অৰ্থাৎ যিখিনি বাংলাদেশত মানে মাইনৰিটিখিনি হৈছে আমাৰ হিন্দু মানুহখিনি তেওঁলোকৰ প্ৰতি মানে খুব অন্যায় হৈ আছে বাংলাদেশত গম পাই আছো যিবিলাক মানে চৰকাৰী বিভাগত হিন্দু মানুহ কৰ্মৰত হৈ আছে তেওঁলোকৰ লিষ্ট উলিয়াই তেওঁলোকক চাকৰিৰ পৰা বৰখাস্ত কৰিছে বা কাৰোবাক মানে কি কৰিছে বেয়া ব্যৱহাৰ কৰিছে এইবিলাক ঘটনা ঘটি আছে আৰু যাৰ মানে কি তীব্ৰ গৰিহণা দি আছে বিভিন্ন দেশে বিভিন্ন সংগঠনৰ গৰিহণা দি আছে আৰু তাৰ ফলত কিছুমানক চাকৰি ঘূৰাইও দিছে কিন্তু যিয়ে নহওক এনেকুৱা হোৱাটো উচিত নহয় এইবিলাক বেয়া কাম হৈ আছে এতিয়া কথা হ'ল কি যে ইয়াৰ মাজতে আমাৰ ভাৰতৰ পৰাও এটা মানে উচিত শিক্ষা এটা কিন্তু বাংলাদেশক দিয়া হৈছে আৰু শিক্ষাটো দিছে কোনে আদানী গ্ৰুপে আদানী পাৱাৰ্স যেটো আমাৰ কোম্পানী আছে সেই আদানী পাৱাৰ্সে কি কৰিছে বাংলাদেশক এখন নোটিছ দিছে য'ত এইটো কথা উল্লেখ কৰা আছে যে তেওঁলোকে ভাৰতৰ আদানী গ্ৰুপৰ পৰা লোৱা মানে যেটো আমাৰ বিজুলী বিদ্যুৎ সাপ্লাই সেই বিদ্যুৎ সাপ্লাইৰ বাবদ $500 মিলিয়ন ভাৰতক দিব আছে কিন্তু এতিয়ালৈকে দিয়া নাই আৰু এইখিনি হৈছে আমাৰ যোৱা বছৰৰ অৰ্থাৎ 2023 ৰ পৰা 2024 পৰ্যন্ত ৰানিংত আছে বৰ্তমান এই বছৰ এটা বছৰৰ কাৰণে মানে বিজুলী বিল এইখিনি ভাৰতক দিব আছে ভাৰতক মানে আদানী পাৱাৰ্সক দিব আছে এতিয়া ইয়াতে দৰকাৰী কথা এটা আছে এই যে আদানী পাৱাৰ্সক এইখিনি বিল দিব আছে এই বিলটো হৈছে আদানী পাৱাৰ্সে স্থাপন কৰা এটা থাৰ্মেল প্ৰজেক্টৰ পৰা সাপ্লাই কৰা পাৱাৰ বিল বিদ্যুতৰ বিল আৰু এই প্ৰজেক্টৰ নাম হৈছে গোডা থাৰ্মেল প্ৰজেক্ট আৰু এই প্ৰজেক্টটো আছে ঝাৰখণ্ড ৰাজ্যখনৰ এখন জিলা আছে গোডা নামেৰে সেই গোডা জিলাখনত আছে আৰু এই প্ৰজেক্টটো হোৱাৰ মূল কাৰণ হৈছে 2015 চনত যেতিয়া মোদীয়ে বাংলাদেশ ভ্ৰমণলৈ গৈছিল তেতিয়া বাংলাদেশৰ প্ৰধানমন্ত্ৰী শেখ হাছিনাৰ সৈতে মোদীয়ে এটা চুক্তি কৰিছিল আৰু সেই চুক্তি অনুসৰি মোদীয়ে পাৱাৰ প্ৰজেক্ট এটা ঝাৰখণ্ডত স্থাপন কৰাৰ কাৰণে চিন্তা কৰিছিল যাতে তাৰ পৰা উৎপাদিত হোৱা যিখিনি পাৱাৰ মানে বিদ্যুৎ সেইখিনি যাতে বাংলাদেশক কি কৰিব পৰা যায় সাপ্লাই দিব পৰা যায় অকল বাংলাদেশক সাপ্লাই দিয়াৰ কাৰণে সেইটো প্ৰজেক্টৰ মানে আৰম্ভণি কৰা হৈছিল আৰু প্ৰজেক্টটো আৰম্ভণি কৰা হৈছিল 2018 চনত আৰু প্ৰজেক্টটো শেষ হৈছিল 2022 চনত কিন্তু এই প্ৰজেক্টটো মানে কাম আৰম্ভ হয় বিদ্যুৎ মানে যেটো উৎপাদন সেই বিদ্যুৎ উৎপাদন কামটো আৰম্ভ কৰা হৈছিল 2023 চনত অৰ্থাৎ 2023 চনৰ পৰা 24 চনলৈকে এই যোৱা এবছৰৰ বিল দিব আছে $500 মিলিয়ন বাংলাদেশে ইণ্ডিয়াক দিব আছে এতিয়া এইখিনি মানে টকা বাকিটো মানে নমৰাকৈ অৰ্থাৎ এই টকাখিনি আমাক ইণ্ডিয়াক পেমেন্ট নকৰাকৈ আদানী পাৱাৰ্সে সাপ্লাই দিব নোৱাৰো বুলি বাংলাদেশক মানে এক প্ৰকাৰৰ ৱাৰ্নিং দি দিছে আৰু এতিয়া কি হৈছে ইয়াৰ ফলত বাংলাদেশ চৰকাৰে হলঠেকত পৰি গৈছে কাৰণ তেওঁলোকৰ হাতত বৰ্তমান ইমানখিনি ফাইনান্সিয়েল মানে সাপোৰ্ট নাই ইমানখিনি টকা নাই যে ভাৰতক মানে হিয়তে বিলটো পে কৰি দিব পাৰে আৰু যদি হে পে কৰিব নোৱাৰে তেনেস্থলত যদি হে ভাৰতে পাৱাৰ সাপ্লাইটো বন্ধ কৰি দিয়ে তেনেহলে বাংলাদেশত এনেকুৱা এটা দুৰ্যোগ হৈ যাব মানে পাৱাৰৰ ক্ষেত্ৰত মানে যথেষ্ট ক্ৰাইসিস হৈ যাব পাৱাৰ কাট বহুত বেছি হ'ব লোড শেডিং হ'ব এনেকুৱা হলে দেশ এখন চলাত কিমান অসুবিধা হয় আপোনালোকে নিশ্চয় বুজি পায় আমি এদিন কাৰেন্ট নহলে থাকিব নোৱাৰা কন্ডিশন এটা হৈ যায় গতিকে যদি হে অহৰহ কাৰেন্টৰ এনেকুৱা প্ৰবলেম হৈ যায় বহুত ডাঙৰ কথা এটা হ'ব গতিকে ইয়াৰ পৰা বাংলাদেশে নিশ্চয় এটা উচিত শিক্ষা পাব যে ভাৰতৰ দৰে এখন শক্তিশালী ৰাষ্ট্ৰৰ লগত চ্যালেঞ্জ কৰাটো কিমান এটা জটিল কাম বা কিমান এটা ভুল কাম তেওঁলোকে কৰিছে নিশ্চয় এই সাধাৰণ কথাটোৰ পৰাই উমান পাব পাৰিব আৰু বাকি কথা মই নকওঁ জানিবা আৰু এই যেটো প্ৰজেক্ট আছিল মানে গোডা থাৰ্মেল প্ৰজেক্টটো এই প্ৰজেক্টটো হৈছে এটা তাপ বিদ্যুৎ প্ৰকল্প মানে থাৰ্মেল পাৱাৰ প্ল্যান্ট
এইটো হাইড্ৰ পাৱাৰ প্লেণ্ট নহয়, অৰ্থাৎ পানীৰ দ্বাৰা চলিত নহয়, এইটো হ'ল তাপবিদ্যুৎ প্ৰকল্প আৰু ইয়াৰ মেইন ইন্ধন হৈছে কয়লা। গতিকে যদিহে ভাৰতে কিবা কাৰণত মানে আদানী পাৱাৰ্ছে যদি কিবা কাৰণত বাংলাদেশৰ পাৱাৰ ছাপ্লাইটো বন্ধ কৰিও দিয়ে, তেনেহ'লে ভাৰতে অতি সহজতে মানে আদানী পাৱাৰ্ছে অতি সহজতে সেই গোটেইখিনি মানে যিখিনি উৎপাদন হয় সেই মানে প্ৰজেক্টটোত সেই উৎপাদন হোৱা বিদ্যুৎখিনি আমাৰ দেশৰ ভিতৰতে তেওঁলোকে ধুনীয়াকৈ ছাপ্লাই দিব পাৰিব। গতিকে যাৰ ফলত মানে কি হ'ব, তেওঁলোকৰ লোকচান নহ'ব আৰু বাংলাদেশেও এটা উচিত শিক্ষা পাই যাব। গতিকে এইখিনি আছিলে যে ভিডিঅ'টো। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব আৰু ভাৰতে এইটো কাম কেনেকুৱা কৰিলে, ভাল কৰিলে নে বেয়া কৰিলে, এইটো নিশ্চয় কমেণ্ট কৰি জনাব। যদি সেই ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে অনুগ্ৰহ কৰি এটা লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰাৰ কথা বিবেচনা কৰিব। ধন্যবাদ।